আজি উৰুকা, কাইলৈ গৰু বিহু। বসন্তৰ বতৰাই উন্মনা কৰিছে প্ৰতিজন অসমীয়াৰ দেহ মন। চতে লঠঙা কৰা গছপাতবোৰেও টানি লৈছে সেউজীৰ আচল। সেয়ে সৰ্বত্ৰে বলিছে এতিয়া বহাগৰ বা। চতে লঠঙা কৰা গছপাতবোৰেও টানি লৈছে সেউজীৰ আচল। মৰমৰ বৰষুণৰ পৰশত উন্মনা কপৌ মদাৰ তগৰ। এইহেন বতৰত চেনাইক এখনি বিহুৱান দিবলৈ গাভৰুৰ তাঁতশালত মাকুৰ খিটখিটনি। চেনেহৰ বিহুটিক আদৰিবলৈ মাহী পেহী খুৰীদেউৰ জুহালত চিৰা পিঠা লাৰুৰ প্ৰস্তুতি। আইতাই নাতিনলৈ বুলি ৰিহাখন বিচাৰি খুলিছে বৰপেৰাটো। বেৰত ওলোমাই থোৱা ঢোলটো লৈ ওলাই আহিছে ঢুলীয়াই নাচনীক কঁকাল ঘূৰাবলৈ। এয়াই বহাগৰ পয়োভৰ। প্ৰাণস্থল বসন্তৰ আগমনত উন্মনা প্ৰতিজন অসমীয়াৰ মন। এয়া ডিব্ৰুগড়ৰ দৃশ্য। পুৱাই ডিব্ৰুগড়ৰ মোহনাঘাটৰ লুইতৰ পাৰলৈ ওলাই আহিল ডেকা গাভৰু। নবহাগক আদৰিবলৈ সাজু বিহুৱা বিহুৱতী। নৈৰ পাৰত ঢোল, পেঁপা, গগনাৰ মাতৰ গুমগুণনি। বিহুলৈ বুলি ওলাই আহি জুৰিলে বিহুনাম। এয়া টিয়কৰ পৰিৱেশ। পৰম্পৰা অক্ষুণ্ণ ৰখাৰ বাবে টিয়কত গছৰ তলত এদল ডেকা গাভৰুৰ বিহুৰ অনুশীলন। মন প্ৰাণ ঢালি বিহু নাচত মতলীয়া কপৌ ফুল বিহু দলৰ ডেকা গাভৰু। একেই পৰিৱেশ গোলাঘাটতো। নিৰিবুলি পৰিৱেশত অনুশীলন কৰিছে ৰাংঢালী জেং বিহু দলে। প্ৰস্তুতি সম্পন্ন কৰি অন্তিমবাৰৰ বাবে সকলোৱে গছৰ তলত নাচিছে এপাক। আমাৰ চহকী সংস্কৃতিসমূহ প্ৰজন্মৰ মাজত প্ৰজন্মক চিনাকি কৰাই দিয়াৰ উদ্দেশ্যেই বিদ্যালয়সমূহতো আয়োজন কৰিছে প্ৰাক ৰঙালী উৎসৱ। সংস্কৃতিৰ বৰঘৰ মাজুলীৰ আউনীআটী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৰঙালীক আদৰণি উৎসৱ। পৰম্পৰাগত সাজ পৰিধান কৰি ছাত্ৰ ছাত্ৰীসকলে অংশ লৈছে বিহুত। ঢোল বজোৱাৰ পৰা কাঁহী ঘূৰোৱালৈকে সকলো কৰিছে বিদ্যালয়ৰ এইসকল শিক্ষাৰ্থীয়ে। এইদৰেই প্ৰাণৰ বহাগক আদৰিবলৈ সাজু প্ৰতিজন অসমীয়া। নিউজ ডেস্ক ৰিপোৰ্ট NKTV+।